গ্ৰাম্য পুথিভঁৰাল সমূহৰ মানদণ্ড উন্নতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ কথা সদৰি কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যিহেতু 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে গ্ৰন্থ অধিক বিক্ৰী হোৱাত গুৰুত্ব দিব চৰকাৰে। এই উদ্দেশ্যে ইতিমধ্যে ৰাজ্যখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু গ্ৰন্থগাৰিকসকলক গ্ৰন্থমেলাৰ পৰা অধিক কিতাপ ক্ৰয় কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বৰগোলাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 108 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এনে মন্তব্য আগবঢ়ায়। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস আমাৰ বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত অনুষ্ঠিত কৰিছে। মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্ব আজি যি প্ৰতিষ্ঠা সাহিত্য সভাৰনো প্ৰতিষ্ঠা কেনেকুৱাকৈ হ'ল, কাৰণ আমি সকলোৱে ইতিহাস জনাটো প্ৰয়োজন। কাৰণ ইতিহাসক যদি পাহৰি যাওঁ তেতিয়াহ'লে আমি নিজৰ অস্তিত্ব পাহৰি যাম। গতিকে এক গুৰুত্বপূৰ্ণ সময়ত যিহেতু ভূমিষ্ঠ হৈছিলে অসম সাহিত্য সভা, গতিকে সেই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে অনুষ্ঠিত কৰাটো খুবেই প্ৰয়োজন। কাৰণ আমি অসমীয়া জাতিয়ে ইতিহাসবোৰ লাহে লাহে পাহৰি পেলাইছোঁ, যাৰ কাৰণে অসমীয়া কৃষ্টি সংস্কৃতি কিছু পৰিমাণে হ'লেও ম্লান পাবলৈ আৰম্ভ হৈছে। গতিকে এইখনত আজি আমি আমাৰ যি সপ্তমজন যি দ্বিবাৰ্ষিক অধিৱেশন, পাঠশালাৰ যি অধিৱেশন, সেই অধিৱেশনত মই আদৰণি সমিতিৰ সভাপতি হৈ মই নিমন্ত্ৰণৰ শৰাই দিবলৈ আহিছিলোঁ। যিহেতু প্ৰতিষ্ঠা দিৱসত যিহেতু সকলোলৈ এটা বাৰ্তা দিব পাৰি, গতিকে মই এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজকে আমি আহ্বান জনাইছোঁ যাতে অসমৰ সমূহ ৰাইজে যাতে আমাৰ যি 2025 চনৰ 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া পাঠশালাৰ এই অধিৱেশনত যাতে সকলোৱে যাতে উপস্থিত হয়। কাৰণ এইবাৰ এই সাহিত্য সভাই এটা নতুন গতি লাভ কৰিব পাঠশালাৰ পৰা। আৰু পাঠশালাত পূৰ্বতেও নতুন গতি দিছিলে, কাৰণ 87 চনত যেতিয়া অধিৱেশন হৈছিলে প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলা সংযোজন হৈছিলে পাঠশালাৰ পৰাই। ঠিক এইবাৰ প্ৰথমবাৰৰ কাৰণে বিজ্ঞান মেলা সংযোজন হ'ব। আমি বাণিজ্য মেলাৰ পৰিৱৰ্তে আমি বিজ্ঞান মেলা আয়োজন কৰিছোঁ, য'ত নেকি আমি বৰপেটা ৰোডতে হওক বা বিভিন্ন ঠাইত বাণিজ্য মেলা আয়োজন কৰিলে 50 লক্ষ টকা লাভ হয়। কিন্তু এতিয়া আমি 1 কোটি টকা অতিৰিক্ত ব্যয় সাপেক্ষে বিজ্ঞান মেলা আমি আয়োজন কৰিছোঁ। আৰু এই বিজ্ঞান মেলাৰ প্ৰতিগৰাকী অভিভাৱক আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে চোৱাটো উচিত বুলি মই ভাবোঁ। কাৰণ পাঠশালাৰ অধিৱেশনতে অন্যান্য ৰূপত বিজ্ঞান মেলা অনুষ্ঠিত হ'ব, য'ত নেকি 500 কোটিতকৈ অধিক দামী সামগ্ৰী বিভিন্ন বিজ্ঞানীসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ ব্যৱহাৰ হ'ব। ইয়াৰ উপৰিও যি আমাৰ সেনা বিভাগৰ মিনিষ্ট্ৰী অফ ডিফেন্সৰ প্ৰতিটো আৰ্মছ, তেওঁলোকৰ যিমানবোৰ আৰ্মছ ব্যৱহাৰ কৰে, যিমানবোৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰে, তেওঁলোকৰো এখন ষ্টল থাকিব। গতিকে অসমত তেনেকুৱা বিজ্ঞান মেলা আগতে অনুষ্ঠিত হোৱা নাই বুলি মই অনুভৱ কৰোঁ। কাৰণ কিয়, যিসকল আমাৰ সেনা বিভাগৰ এক্সিবিশ্যন একেলগে বিজ্ঞান মেলাৰ লগত নহয়, আমি সেনা বিভাগৰ এক্সিবিশ্যন আৰু বিজ্ঞান মেলা একেলগে কৰিছোঁ। ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰকে হওক, ইছৰোৱে হওক, ৰিজনেল ছায়েন্স চেণ্টাৰে হওক, IIT গুৱাহাটীয়ে হওক, এনেকুৱাকৈ বিভিন্ন ধৰণৰ তেজপুৰ ইউনিভাৰ্চিটি হওক, সকলো ইউনিভাৰ্চিটিৰ যি বিজ্ঞান ভিত্তিক যিমানবোৰ প্ৰদৰ্শনী, সেই প্ৰদৰ্শনীবোৰ ইয়াতে আহিব। গতিকে মই ভাবোঁ এক অন্যান্য ৰূপত এইবাৰ পাঠশালা অধিৱেশন হ'ব, কাৰণে সকলোৱে যাতে নিজৰ সন্তানক লৈ পেলাই এইবাৰ যাতে পাঠশালা অধিৱেশনত আহে, তাৰ কাৰণে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। 2025 কিতাপৰ বৰ্ষ হ'ব বুলি হয়, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে 2025টো যে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা কৈছে, অৰ্থাৎ এই কিতাপ যাতে অধিক বিক্ৰী কৰিব পৰা যায় তাৰ কাৰণে তেখেতে আহ্বান জনাইছে। আৰু সেইকাৰণে আমিও যোৱাকালি আমাৰ যিমানবোৰ আমাৰ অধ্যক্ষ আছে মহাবিদ্যালয়ৰ আৰু যিমানবোৰ গ্ৰন্থাগাৰিক আছে, সেইসকলক আমি মাতি যাতে গ্ৰন্থমেলাত সৰ্বাধিক কিতাপ বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাইছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে একোখনকৈ যাতে গ্ৰন্থ কিনে আৰু লাইব্ৰেৰিয়ানসকলে যাতে 50,000 টকাৰ যাতে গ্ৰন্থ কিনে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু এই আহ্বান আমাক জনাইছে যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হওক, আৰু সেইটো কাৰণে নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আদৰণি সমিতিৰ সভাপতি হিচাপে যাতে আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহক যাতে আমি যাতে সকাহ যাতে দিব পাৰোঁ। কাৰণ কিয়, পুথি কিনিলে নহ'ব, পুথিৰ লগত যিহেতু বিভিন্ন ধৰণৰ আচবাবৰ কথা আছে, গতিকে গ্ৰাম্য পুথিভঁৰালসমূহ যাতে তেনেকৈ কৰিব পাৰোঁ, নিশ্চিত ওপৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম। বঙাইগাঁও জিলাৰ সম্পাদক মনোৰঞ্জন দাস ডাঙৰীয়া,
আদৰণি সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ ৰায় ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি অৰূপ কুমাৰ পাঠক ডাঙৰীয়াকে আদি কৰি যুধিষ্ঠিৰ পাঠক, ৰামপ্ৰসাদ ৰায়, অভিজিৎ ৰায়কে আদি কৰি মঞ্চত উপবিষ্ট বৰপেটা, চিৰাংকে আদি কৰি বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা বিপন্ন হৈছে। গতিকে মই সেইকাৰণে ভাবোঁ যে যিকোনো অনুষ্ঠানত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰি সেই অনুষ্ঠানৰ ইতিহাস, ইতিবৃত্ত সমগ্ৰ বিষয় আচলতে আলোচনা কৰাৰ স্থল থাকে। আৰু সেয়েহে আজি 108 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দিনটো অনুষ্ঠিত কৰিছে। যিসকল মনীষীয়ে অসম সাহিত্য সভা 108 বছৰ আগতে বা 107 বছৰ আগতে গঠন কৰিছিল, আৰু নিশ্চিত ৰূপত তেওঁলোক আমাৰ মাজত নাই।